ৰজাই শাসন কৰে, ৰজা বান্দৰে তেওঁৰ ৰাজকাৰ্য পৰিচালনা কৰি আছে। অসমৰ এনে এটি মন্দিৰ য'ত চলে বান্দৰৰ সাম্ৰাজ্য। পৰম্পৰা ৰীতি নীতি অনুসৰি এই সাম্ৰাজ্যৰ ৰজাজনক ৰাজ্য অভিষেকো কৰা হয়। কিন্তু ক'ত আছে এই মন্দিৰ? পৃথিৱীৰ কেউফালে এতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে, কিন্তু এনেকুৱা এখন ৰাজ্য আছে এইখন অসমত, এইখন গোৱালপাৰাত, এইখন টুক্ৰেশ্বৰী দেৱালয়ত। আৰু এই ৰাজকাৰ্য চলাওঁতে তেখেতে কিছুমান অনুশাসনো বান্ধি দিয়ে, আৰু সেইকাৰণে ইয়াত তিনিখন সমাজত বিভক্ত হৈছে। এখন ওপৰৰ সমাজ, এখন এই তলৰ মন্দিৰৰ সমাজ, আৰু এখন সমাজচ্যুত, যিখিনি বান্দৰে বাউণ্ডাৰীৰ বাহিৰত গৈ আনৰ বস্তু চুৰ কৰি মেলি খাই মেলি থাকে, সেই বান্দৰখিনিক কিন্তু সমাজৰ পৰা এঘৰীয়া কৰি দিয়ে। মানুহে পাতি দিয়া এজন বান্দৰক ৰজা হিচাপে পাতি দিয়াৰ পিছত সেই বান্দৰগৰাকীক আকৌ এই বান্দৰ সমাজে মানি লয়। যেতিয়া পূৰ্বৰ ৰজাজন নিখোজ হয় বা নোহোৱা হয় বা মৃত্যু হয়, তেতিয়া ৰাজতন্ত্ৰ চলাওঁতে, ৰাজকাৰ্য চলাওঁতে বহুত খেলি মেলি সৃষ্টি হয়। আৰু তেতিয়াই টুক্ৰেশ্বৰী দেৱালয়ৰ বান্দৰ সমাজৰ মাজত এগৰাকী নতুন ৰজাৰ চিন্তা চৰ্চা কৰা হয়। পৰিচালনা সমিতি, অঞ্চলটোৰ আয়তী, ঢুলীয়া, খুলীয়া, ভক্তপ্ৰাণ ৰাইজ লগ লাগি বান্দৰৰ ৰাজকাৰ্য অনুষ্ঠিত কৰা হয়।